আমাৰ মানুহক দেখা যায় বহুত আবেগত ব্যৱসায় কৰে সেই আবেগত ব্যৱসায় সেই আবেগৰ ঢৌতে ব্যৱসায়বিলাক নাইকিয়া হৈ যায় বেংকৰ মেনেজাৰৰ ফোন লোন উঠাই দিলে ষ্টাৰ্টআপ কৰিম বুলি যিটো বস্তু এমেজনত ৩০০০ টকাত পাইছে সেই বস্তুটোকে ৫০০০ টকা লৈছে ৫০০০ টকা লোৱা বস্তুটোত ষ্টিকাৰটোও ভালকৈ উৰুৱাবলৈ সময় নাই মানে ষ্টিকাৰটো এৰুৱাওঁতে গমেই পায় বেলেগৰ পৰা আনি ষ্টিকাৰ মাৰি নিজে ষ্টিকাৰ মাৰিছে বুলি চিৰিয়াছলি এইবিলাক যেতিয়া দেখোঁ নহয় তেতিয়া আপুনি গম পাব যে ষ্টাৰ্টআপত একচুৱেলি কি চলি আছে 90 to 95% ষ্টাৰ্টআপ ভাৰতত ফেইলাৰ হয় কাৰণ বহুকেইটা আছে ষ্টাৰ্টআপ এটা খুব সুন্দৰকৈ আৰম্ভণি হয় ২-৩ বছৰ চলে তাৰপিছত দেখা যায় ষ্টাৰ্টআপৰ অৱস্থা পানীত হাঁহ নচৰা হয় যিজনে ষ্টাৰ্ট কৰিছিলে তেখেতে আৰু পইচা ইনপুট কৰিব নোৱাৰা হয় আৰু সেই ষ্টাৰ্টআপটো বন্ধ হ'বলৈ গৈ থাকে বহুত দেখিছোঁ অসমৰ ষ্টাৰ্টআপ বহুত দেখিছোঁ ভাৰতৰ ষ্টাৰ্টআপ যি ২-৩ বছৰত বন্ধ হৈ গৈছে আজিৰ ভিডিঅ'টোত আমি ইয়াৰ মুখ্য কাৰণকেইটাৰ বিষয়ে পাতিম যে কিয় বন্ধ হ'ব পাৰে কিয় বন্ধ হৈ আছে নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ যেতিয়া ইমানখিনি ষ্টাৰ্টআপৰ লগত ঘূৰি থাকোঁ ইমানখিনি ষ্টাৰ্টআপৰ জেগাত গৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ লগতে নিজেও বহুখিনিৰ লগত জড়িত হৈ আছোঁ তেতিয়া দেখোঁ যে প্ৰেক্টিকেল প্ৰব্লেমবিলাক কি আৰু সেই প্ৰব্লেমৰ সলিউশ্যন যদি আমি কৰিব নোৱাৰোঁ সেই 95% ষ্টাৰ্টআপৰ ভিতৰত আমি কৰিব পৰা ষ্টাৰ্টআপ বা ব্যৱসায়টোৱে পৰিব যিটো ২ বছৰৰ পিছত বন্ধ হৈ যাব 5% খুব ভাল কাম কৰি আছে 5%তে সেই 95%ৰ বিফলতাটো কিন্তু আমাৰ আগত লুকুৱাই ৰাখিছে যাৰ বাবে আজি এখন আমি ক'ব পাৰোঁ যে আমি ষ্টাৰ্টআপ এটা কৰিবলৈ সাহসকণ যে কৰিব পাৰিছোঁ তাৰ কাৰণে কৰিব পাৰি এই ষ্টাৰ্টআপৰ জুমলাটো কি জুমলা বুলি ক'ব লাগিব হিন্দীত ক'লে বা এই ষ্টাৰ্টআপৰ খেলটোনো কি বা ষ্টাৰ্টআপ এটা কেনেকৈ সফল হ'ব ব্যৱসায় এটা কেনেকৈ সফল হ'ব পাৰিব তাৰ কিছুমান আমি চাবলৈ জানিব লাগিব তাৰ ৱেবিলাক আজি সেইখিনি বিষয়ে আমি ডিটেইলকৈ কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ যদি এজন মানুহ ফেইলাৰ হৈ যায় যদি এজন মানুহৰ ফাইনেন্সিয়েলি বহুখিনি টকা লছ হৈ যায় মই জানো সেই মানুহজনে কি বিপদত পৰিব লগতে সেই মানুহজনক আমি এৱেৰ কৰাটো জৰুৰী আৰু এই বস্তুকেইটা এই প্ৰস্পেক্টকেইটা আমি তেখেতক কিবা এটা আৰম্ভ কৰাৰ আগতে সেই পইণ্টকেইটাৰ বিষয়ে জনোৱাটো জৰুৰী কাৰণ এইখিনি নাজানিলে আমাৰ এই ষ্টাৰ্টআপ এই ব্যৱসায় ছিষ্টেমটোৱে বেয়া বুলি আগত যেনেকৈ এটা জেনেৰেশ্যনে কেৱল চাকৰিমুখী হৈ গ'ল এই আৰু এটা জেনেৰেশ্যনো আকৌ চাকৰিমুখী হ'ব এই ব্যৱসায়ৰ আমি যিমানেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ নকৰোঁ যিমানে আমি ব্যৱসায়ৰ কথা কৈ নাথাকোঁ প্ৰেক্টিকেল কথা পাহাৰটোৰ কথা যিজনে উঠিছে কেনেকুৱা কিমান শিল আছে কিমান হাবি বননি আছে সেইজনেহে গম পাব বাকী মানুহে কিন্তু গম নাপায় গতিকে আমাৰো এটা নৈতিক দায়িত্ব থাকে যে এইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰাটো আপোনালোকৰ আগত জনোৱাটো মই কি কৰি আছোঁ বুলি ক'লে আপোনালোকে বহুত বেক কৰি ভিডিঅ'বিলাক চালে গম পাব মই কিহৰ লগত জড়িত হৈ আছোঁ বহুখিনি মানুহে জানে মই কিহৰ লগত জড়িত হৈ আছোঁ গতিকে সেইখিনি মোৰ কথালৈ নাহোঁ ডাইৰেক্টলি আমি ষ্টাৰ্টআপখিনিৰ কথা পাতোঁ যে কিয় এটা ষ্টাৰ্টআপ ফেইলাৰ হ'ব পাৰে ধুমধামেৰে আৰম্ভ হোৱা ষ্টাৰ্টআপ এটা ফেইলাৰ হোৱাৰ একমাত্ৰ প্ৰাইম ৰিজনটোৱে হ'ল একমাত্ৰ বুলি ক'লে ভুল হ'ব প্ৰাইম মানে মুখ্য কাৰণটোৱে হ'ল কোনো ধৰণৰ ইন'ভেশ্যনছ নাই মানে আমি দেখাক দেখি ইজনে এটা ব্যৱসায় কৰিছে সেই ব্যৱসায় এটাই বেলেগ এজনে কৰিছে তেনেকৈ কৰোঁতে আমি বহুকেইটা ব্যৱসায় দেখিছোঁ যিকেইটা ব্যৱসায় একেবাৰে ধ্বংস হৈ গৈছে কাৰণ কিয় বেলেগ ইন'ভেশ্যনছ একো নাই নতুনকৈ ব্যৱসায় এটা কোনোবাই কৰিছে সেই ব্যৱসায়টো ২-৩ বছৰ চলাৰ পিছত দেখা যায় সকলো মানুহে এইটো ব্যৱসায় কৰিছে ইন'ভেশ্যন নথকাৰ দুখত সেই ব্যৱসায়বিলাক ধ্বংস হৈছে কাৰণ কিয় একেটা ব্যৱসায় যদি চবেই কৰে ডেফিনেটলি সেই ব্যৱসায়বিলাক একেবাৰে শেষে হৈ যাব গতিকে ষ্টাৰ্টআপ এটা কৰিবলৈ হ'লে ইন'ভেশ্যনছ আমি আনিব লাগিব উদাহৰণ দিম মোলৈ অহা বহু ফোন কল আছে যি ফোন কলত মই সেইখিনি কথা কৈ থাকোঁ ডেইলি এজন দুজন মানুহক ক'ব লগা হয় তেনেকুৱা ফোন কল এটাৰ কথা কৈ লওঁ এইখিনিলৈ যোৱাৰ আগতে ৰিচেণ্টলি আজিৰ পৰা ৩ দিনমানৰ আগত এজনে মোক কল কৰিলে মানে তেখেতে হোৱাটছএপত মেছেজ দি আছিলে হোৱাটছএপত মেছেজ দি তেখেতে মোৰ পৰা ধুনীয়াকৈ এপইণ্টমেণ্ট লৈছে টাইম কেতিয়া ফোন কৰিম কৈছে খুব ধুনীয়াকৈ মই তেখেতক টাইম দিছোঁ যে এইটো টাইমত আপুনি মোক কল কৰিব মই কথা পাতিব পাৰিম গতিকে তেওঁ মোক সেইটো টাইমতে তেখেতে ফোন কৰিছে আৰু কথা পাতিছোঁ তেখেতৰ আইডিয়াটো হ'ল যে তেখেতে অৰ্গেনিক ফুড ডেলিভাৰী অৰ্গেনিক শাক পাচলি চব্জি ডেলিভাৰী কৰিব গোটেই অসমতে তেখেতে আৰম্ভ কৰিব শিৱসাগৰৰ পৰাই তেখেতে প্ৰথম আৰম্ভ কৰিব বুলি ক'লে তেখেতক মই কিছু প্ৰায় বহুতেই কথা পাতিছোঁ প্ৰায় ৪৫ মিনিটমান কথা পাতিছোঁ আৰু তেখেতক খুব সুন্দৰকৈ বুজালোঁ যে এই প্ৰস্পেক্টৰ বিজনেছবিলাক কেনেকুৱা হয়
কিয় এই বস্তুটো কৰিব লাগে কিয় নালাগে তেখেতে ভাবিছিলে এটা মই প্লেটফৰ্ম বনাম যিটো প্লেটফৰ্মৰ অৰ্ডাৰ আহি বস্তু ডেলিভাৰী হ'ব তেখেতক খুব সুন্দৰকৈ ক'লোঁ যে আপুনি প্ৰথম 20 জন মানুহক অফলাইন তেখেতৰ চব্জিৰ নিডখিনি আপুনি ফুলফিল কৰক আৰু প্ৰথম কাষ্টমাৰজন মই হ'ম মই আপোনালোকক আৰু 3 জন কাষ্টমাৰ দিম যিকেইজনক আপুনি প্ৰথম কৰক তাৰপিছত আপুনি সব বুজি পাই যাব তাৰপিছত আপুনি কৰিব লাগিব মানে ইয়াৰ পৰা এটা বস্তুৱে বুজা যায় যে প্ৰেক্টিকেলিটি আৰু দেখা সপোনটোৰ মাজত এটা ভাষ্ট ডিফাৰেন্স আছে গতিকে 2 নম্বৰ পইণ্টটো হ'ব ইনোভেশনছটো প্ৰথম নাই 2 নম্বৰ পইণ্টটো হ'ব যে আমি যিকোনো এটা বস্তু প্ৰেক্টিকেলি চাব জানিব লাগিব আজিৰ পৰা 20 বছৰ পিছত যেটো আহিব সেটো আজিয়ে আমি চেঞ্জ কৰি আজিয়ে মানুহৰ মনত সোমোৱাই দিব নোৱাৰো সেটো চলিব আজিৰ পৰা 20 বছৰ পিছত গতিকে আজি হেতু এপ্লাই কৰাটো মুখামি কথা হ'ব কাৰণ প্ৰেক্টিকেলিটি ৰিয়েলিটি আৰু ড্ৰিমৰ মাজত বহুখিনি ডিফাৰেন্স আছে সেইখিনি এতিয়া মিট কৰিব পৰা টাইমটো অহা নাই টাইম লাহে লাহে সমস্যাপি আহিব লাহে লাহে এফালে ধাৱমান হ'ব লাগিব কিন্তু তাৰ কাৰণে আমি কি ফিল্ডত আমাৰ নলেজটো লাগিব আমি সেই টকা ইনভেষ্ট কৰি কামটো কৰাৰ আগতে আমি অফলাইন মানে 20 জন মানুহকটো প্ৰথম ডেলিভাৰী কৰি চাই লওঁচোন কি হয় এক্সপেৰিয়েন্স তেখেতলোকক মই প্ৰত্যেক বছৰে মানে 12 মাহে আমি খুব পাউনে নোৱাৰো চব্জি অৰ্গেনিক চব্জি হেতু চাই লওঁ তাৰপিছত আমি অনলাইন যাবলৈ চেষ্টা কৰিম গতিকে তেখেতৰ খৰচ নাই তেখেতক মই ক'লো আপুনি 2000 টকা নালাগে 1000 টকা আজি মোক চব্জি দিলে আকৌ সেই চব্জি পৰা পইচা লৈ আপুনি বেলেগক চব্জি দিয়ক 500 টকাও নালাগে তো হেতু আৰম্ভ কৰক এটা খুব ধুনীয়াকৈ কনভিন্স বহুত কেইটা থ্যাংক ইউ দিছে যদি ভিডিও চাইছে তেওঁ ক'ব এটো তেওঁ আৰম্ভ নকৰিলে এতিয়া অফলাইনত প্ৰথম তেওঁ 1 বছৰ দিন ট্ৰাই কৰিব তাৰপিছত তেখেতে অনলাইন যাব গতিকে ড্ৰিম আৰু প্ৰেক্টিকেলিটিৰ মাজত আমি সেই বাউণ্ডাৰীটো জানিব লাগিব যে কোড আমাৰ চেকটো লাগে গতিকে আমি কি কৰিব লাগিব মাৰ্কেটৰ ওপৰত ৰিসাৰ্চ কৰিব লাগিব মাৰ্কেটখন কেনেকুৱা তাৰ বিষয়ে আমি জানিব লাগিব আমি গলেহে মাৰ্কেটখনৰ বিষয়ে জানিম আজি যদি মই কৈ থাকো এই কলমটোৰ ডিমান্ড বহুত আছে এই ফুলপাহৰ ডিমান্ড বহুত আছে ইয়াত বহি থাকিলে মই ডিমান্ডৰ কথা কেনেকৈ গম পাম মই গৈ মাৰ্কেটত এটো বিকিবলৈ যাব লাগিব এই ফুলটো এই ক্ষেত্ৰত মই আহিব লাগিব নাৰ্চাৰী ক্ষেত্ৰত আহিব লাগিব তেতিয়াহে মই গম পাম যে ইয়াৰ ডিমান্ড আছে নে নাই বা ইয়াৰ কষ্টিং কিমান পৰে সেই বিষয়ে জানিম গতিকে মাৰ্কেটৰ ৰিসাৰ্চ কৰিবলৈ হলে মাৰ্কেটত নামিব লাগিব ইনেই কাগজ কলম লৈ গৈ ৰিসাৰ্চ কৰি লাভ নাই তেনেকৈ আপোনালোকে পঢ়াত যেতিয়া প্ৰজেক্ট কৰিব লগা আছে তেতিয়া কৰিলে যদি কোনবাই কৰিছে এমবিএ কৰোতে কিন্তু মাৰ্কেট যদি এনালাইসিস নকৰে নিজে মাৰ্কেটত সোমাই নাযায় প্ৰেক্টিকেলিটিটো কেতিয়াও গম নাপাব কি হ'ব লাগিব কেনেকৈ যাব লাগিব কেনেকৈ ষ্টেপটো ল'ব লাগিব সেই বিষয়ে আপোনালোকে গম নাপাব কি চলি আছে মাৰ্কেটত দোকান কিখন হসকে প্ৰফিটেবল চলি আছে নে ইনে অহা যোৱা কৰিবলৈ ঘৰত গালিটো নেখাবলৈ দোকানখনত গৈ দোকানীজন বহি আছে সেই বিষয়ে তেতিয়া গম পাব যে প্ৰেক্টিকেলটো কি দোকানীজন কি প্ৰফিটেবলিটত চলি আছে তেতিয়াহে আপোনালোকে গম পাব তেনেকৈ আমি 4 নম্বৰ পইণ্টটো আহো সদায় যিকোনো এটা বস্তু প্ৰবলেম সলভিং ক্ষেত্ৰত হ'ব লাগে নিড বেসড হ'ব লাগে প্ৰবলেম এটা আছে প্ৰবলেম মানে মাৰ্কেটত প্ৰবলেম এটা আছে সেই প্ৰবলেমৰ গ্যাপ যেটো হ'ব সেই গ্যাপটো সলিউশন কৰিবলৈ যিকোনো ধৰণৰ ব্যৱসায় চলিব আজি যদি আপোনাৰ ফিল হৈছে আমাৰ ইয়াত এই বস্তুটো নাই সেই বস্তুটো এটা আপুনি ব্যৱসায় হ'ব পাৰে কিন্তু এনেকুৱা নহয় যে আপুনি আজি ষ্টাৰবাকস আমাৰ মোৰ ইয়াত সোনাৰীত নাই বুলি ষ্টাৰবাকস নাই বুলি ভাবি থাকিলে মই নহব কেএফসি ভাব নাই বুলি ভাবি থাকিলে নহব হেতু এটা মানে মোৰ সামৰ্থ্য চাই বস্তুটো ভাবিব লাগিব তেনেকুৱা বহুত নথকা বস্তু ভাৰতত নথকা বস্তু বাহিৰত থকা বস্তু আছে কিন্তু হেতু ভাবিলে নহব প্ৰেক্টিকেলি কি বস্তু মাৰ্কেটত কনজুমাৰ বেছত কি বস্তুৰ ডিমান্ডটো আছে আৰু হেতু বস্তু সলভ কৰিব পৰা নাই সেইটোহে কিন্তু এটা ব্যৱসায়ৰ উৎস হ'ব পাৰে খুব বেছি তেতিয়া আপুনি ষ্ট্ৰাগল কৰিব লগা নহয় খুব বেছি কষ্ট কৰিব লগা নহয় বহুত দোকান আছে গেলামালৰ দোকান বহুত আছে তাতে গৈ আৰু এখন গেলামালৰ দোকান খুলিলে চলাৰ প্ৰবাবিলিটি চলাইব লগিয়া যেটো প্ৰবাবিলিটি আছে হেতু কিমান হ'ব আপোনালোকে নিজে গম পাব তাৰ বিপৰীতে যদি কিবা এটা বস্তু তাত নাই সেই বস্তুটো যদি তাত হয় ডেফিনেটলি তাত এটা ব্যৱসায় হ'ব পাৰে মানে ব্যৱসায়টো নিড বেস মানুহৰ প্ৰবলেম সলভ হোৱা ব্যৱসায় হলেহে ব্যৱসায় এটা চলিব ষ্টাৰ্টআপ এটা চলিব তাৰ লগতে ব্যৱসায় এটা চলিবলৈ হলে পেপাৰ ওয়াৰ্কসটো বহুত বেছি দৰকাৰ মানে আজি আপুনি ব্যৱসায় এটা কৰিছে কিমান আহিছে কিমান গৈছে তাৰ যদি আপোনাৰ ওচৰত প্ৰপাৰ হিচাপে নাই আপুনি কেনেকৈ চলিব আপুনি জানি আচৰিত হ'ব এনেকুৱা ষ্টাৰ্টআপৰ ভিডিও বনাইছো পিছত বহুত দুখ লাগে যেতিয়া কাস্টমাৰ এজনে ফোন কৰি পিনি কয় দাদা এই বস্তুটো এমাজনতে পায় অসমৰ বস্তু বুলি অসমত বনোৱা বস্তু বুলি অৰ্ডাৰ দিলো আপুনি বিশ্বাস নকৰিব আপোনাক দুখ দিও লাভ নাই কৈছে সেই এমাজনৰ বস্তুটোকে আনি ষ্টিকাৰটো অতৰাই তাকো ষ্টিকাৰটো ভালকে অতৰোৱা নাই নিজৰ ষ্টিকাৰ লগাই সেই মানুহজনক সেল কৰি দিছে
তেতিয়া বুজি পাইছোঁ যে ষ্টাৰ্টআপত একচুৱেলি কি চলি আছে, ইন'ভেশ্যনৰ নামত কি চলি আছে। যিটো বস্তু এমেজনত ৩,০০০ টকাত পাইছে, সেই বস্তুটোকে ৫,০০০ টকা লৈছে। ৫,০০০ টকা লোৱা বস্তুটোত ষ্টিকাৰটোও ভালকৈ উৰুৱাই হ'বলৈ সময় নাই, মানে ষ্টিকাৰটো এৰুৱাওঁতে গমেই পায় বেলেগৰ পৰা আনি ষ্টিকাৰ মাৰি নিজে ষ্টিকাৰ মাৰিছে বুলি। চিৰিয়াছলি এইবিলাক যেতিয়া দেখোঁ নহয়, তেতিয়া আপুনি গম পাব যে ষ্টাৰ্টআপত একচুৱেলি কি চলি আছে। বেংকৰ মেনেজাৰৰ ফোন, লোন উঠাই দিলে ষ্টাৰ্টআপ কৰিম বুলি, ব্যৱসায় এটা কৰিম বুলি লোন ল'লে, তাৰপিছত ব্যৱসায় চেছ। আৰু এটা বস্তু হ'ল মেটেৰিয়েলৰ যিটো এভেইলেবিলিটি কথা থাকে। আপোনাৰ যে আপুনি কিবা এটা বস্তু বনাব বিচাৰিছে, সেই বস্তুটো ক'ৰবাত বাহিৰৰ পৰা আহি আছে নেকি, মেইন বস্তুটো। গতিকে যদি বাহিৰৰ পৰা সেই বস্তুটো আহি আছে, তেতিয়াহ'লে তাৰ কণ্ট্ৰলটো সদায় বাহিৰতে থাকিব। আপোনাৰ মেটেৰিয়েলৰ এভেইলেবিলিটিৰ ওপৰতে গোটেই ব্যৱসায়টো ডিপেণ্ড কৰে। ষ্টাৰ্টআপ কেতিয়াও বেয়া হ'ব নোৱাৰে, ব্যৱসায় এটা কেতিয়াও বেয়া হ'ব নোৱাৰে। ব্যৱসায়টো কৰাৰ ইণ্টেনশ্যন, তাৰ লগতে এই যে বস্তুখিনি আমি চাব লাগিব, ৰিয়েলিটি বস্তু এটা হয়নে, বেলেগৰ কম্পেয়াৰত আমি কম দামত বস্তুটো দিব পাৰিমনে, সেই ভাল কোৱালিটিটো, সেইখিনি বস্তু লগতে ইন'ভেশ্যনছ আছেনে নাই, সেই বস্তুখিনি কিন্তু বহুতখিনি মেটাৰ কৰে। নহ'লে বেলেগৰ নিচিনাকৈ 95% ষ্টাৰ্টআপৰ নিচিনাকৈ আপোনাৰ ষ্টাৰ্টআপটো বা আপোনাৰ বন্ধুজনৰ ষ্টাৰ্টআপটো কিন্তু এনেকৈ মানে কলিতে মৰহিব, যিটো বস্তু ফুলপাহ ফুলিবলৈ নাপাব ষ্টাৰ্টআপৰ, আপুনি ফল খাবলৈ নাপাব, তাৰ আগতে আপোনাৰ ব্যৱসায়টো একেবাৰে শেষ হ'ব। আকৌ এবাৰ কৈছোঁ, ব্যৱসায় কেতিয়াও আৱেগত নহয়, ব্যৱসায় কেতিয়াও খঙত নহয়, হিংসাত নহয়, লোভত নহয়, ঠগত নহয়। ব্যৱসায় আছে সততাত, ব্যৱসায় আছে সৎ পথেৰে সঁচা কথা কৈ টকা ঘটা। টকা ঘটাত কোনো প্ৰব্লেম নাই, টকা উপাৰ্জন কৰিবই লাগিব, টকা ঘটিবই লাগিব। কিন্তু খঙত নহয়, হিংসাত নহয়, লোভত নহয়, ঠগত নহয়, আৱেগত নহয়। আমাৰ মানুহক দেখা যায় বহুত আৱেগত ব্যৱসায় কৰে। সেই আৱেগত ব্যৱসায়, সেই আৱেগৰ ঢৌতে ব্যৱসায়বিলাক নাইকিয়া হৈ যায়। মই যদি খঙত লওঁ ব্যৱসায় এটা, কাৰোবাক ধ্বংস কৰিবলৈ মই ব্যৱসায় এটা কৰিব যাওঁ, তেতিয়াহ'লে মোৰো ছেইম হ'ব, মোৰো একেই ব্যৱসায় হ'ব। গতিকে কাৰোবাক যদি হিংসা কৰোঁ, কোনোবাই বেছি উপাৰ্জন কৰি আছে ব্যৱসায়ত, মই ব্যৱসায় কৰিছোঁ, মোৰ নিচিনা চলা নাই, মই যি টি কৰিম মানে তেতিয়া উপাৰ্জন কৰিবলৈ, গতিকে সেইটোও নহ'ব। মই কাকো ঠগিব নোৱাৰিম ব্যৱসায়টোত। ঠগি যদি মই ব্যৱসায় এটা কৰোঁ, কি হ'ব, মোকো কোনোবা এদিন ঠগি থৈ যাব। লোভতো নহয়, টকা উপাৰ্জনৰ লোভত নহয়, এই পাল্লাটোত মাৰি নহয়। সেই বস্তুখিনিও কিন্তু আমি চাব লাগিব ষ্টাৰ্টআপ এটা কৰাৰ আগতে, ব্যৱসায় এটা কৰাৰ আগতে। প্ৰেক্টিকেলিটি আৰু ৰিয়েলিটি হোৱাটো খুব বেছি দৰকাৰী। গতিকে আজি ভিডিঅ'টোত এইটো জনালোঁ যে এইখিনি বস্তু আপোনালোকে চাব, আৰু আপোনালোকে কোনোবাই যদি ভাবি আছে, আপোনালোকৰ দেখিলে গম পাব সি কিবা এটা কৰোঁ তাৰ লাগি আছে নহয়, সেই মানুহজনক এই ভিডিঅ'টো ফৰৱাৰ্ড কৰক। আৰু যদি তেখেতো তেতিয়াও কনভিন্স নহয়, ডেফিনেটলি মোৰ লগত কথা পাতিব দিব। মই তেখেতক এটলিষ্ট অকণমান এটা গঠন দিব পাৰিম যে এইখিনি নকৰিব, এইখিনি কৰক। যিটো বস্তু আপোনাৰ তাত নহ'ব, সেই বস্তুটোত আপুনি লাগি থাকি লাভ নাই মানে, কাৰণ এনেই আপোনাৰ সময় নষ্ট হ'ব। তাতকৈ ডাঙৰ কথা, আপোনাৰ যেতিয়া পইচা যাবগৈ, আপোনাৰ মৰেলটো বহুত বেছি ডাউন হৈ যাব, আপুনি নিজে ডিপ্ৰেশ্যন হ'ব, আপোনাৰ পৰিয়ালত অশান্তি সৃষ্টি হ'ব। এয়াই ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে যোনে যোনে ষ্টাৰ্টআপ কৰিম বুলি ভাবিছে, যোনে যোনে ব্যৱসায় কৰিম বুলি ভাবিছে, তেওঁলোকেও এটা অকণমান চিন্তা কৰিবলৈ এটা থল পায়। ধন্যবাদ, থেংক ইউ।